নমস্কাৰ আন এটা বৃহৎ ৰাজনৈতিক খবৰৰ সৈতে টাইমে বিগ নিউজলৈ মই ঋতুস্মিন শৰ্মাই স্বাগতম জনাইছোঁ মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য মাত্ৰ 4 দিন পূৰ্বে গঠন হৈছিল এটা ৰাজনৈতিক দল ৰাইজৰ দল ৰাইজৰ আশা প্ৰত্যাশা সৰুগত কৰি নতুন ৰাজনৈতিক দলটো গঠন হৈছিল কিন্তু কিছু সময় পূৰ্বে বীৰ লাচিত সেনা এই দলটোৰ পৰা ওলাই অহা বুলি মন্তব্য কৰিছিল তেওঁলোকে যুক্তি দিছিল যে বংগমূলীয় মুছলমানক প্ৰাধান্য দিয়া হৈছে দলটো আৰু এই ঘটনাৰ পিছতেই এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বীৰ লাচিত সেনাৰ পৰা বীৰ লাচিত সেনাই স্পষ্ট কৰি দিছে যে কৃষক মুক্তিক আমি প্ৰথম চৰ্ত দিছিলোঁ যে কোনো ক্ষেত্ৰতেই ৰাইজৰ দলৰ সৈতে আমচু থাকিব নোৱাৰিব যেতিয়ালৈকে ৰাইজৰ দল খিলঞ্জীয়াৰ পক্ষত থাকিব সন্মুখৰ পৰা এই দলটোক নেতৃত্ব দিব বীৰ লাচিত সেনাই ৰাইজৰ দলত থাকিব নোৱাৰিব আমচু বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনৰ এয়া ঘোষণা কৃষক মুক্তিৰ সৈতে বীৰ লাচিত সেনাৰ সেইটোৱে আছিল প্ৰথম চৰ্ত যে আমচু থাকিব নোৱাৰিব যেতিয়ালৈকে ৰাইজৰ দল খিলঞ্জীয়াৰ পক্ষত থাকিব তেতিয়ালৈকে ৰাইজৰ দলত লাচিত সেনা থাকিব সন্মুখৰ পৰা তেতিয়ালৈকে ৰাইজৰ দলক নেতৃত্ব দি যাব লাচিত সেনাই কিন্তু ৰাইজৰ দলত আমচু থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছে অৱশ্যে বিৰোধিতা কৰা কমিটিক 24 ঘণ্টাৰ ভিতৰত কৈফিয়ত তলব কৰিছে বীৰ লাচিত সেনাই এই মুহূৰ্তৰ সবাতোকৈ এয়াই ডাঙৰ খবৰ মোৰ সৈতে আছে কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্য কিন্তু বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে কি কৈছে প্ৰথমে এবাৰ আপোনালোকক আমি শুনাই ল'ব খুজিছোঁ কাৰণ এইটো এটা ডাঙৰ ৰাজনৈতিক ঘটনা কৃষক মুক্তিৰ লগত যেতিয়া আমি জড়িত হ'ব বিচাৰিছোঁ তেতিয়া আমাৰ এটা প্ৰাথমিক চৰ্ত আছে যে আমচু এই প্ৰক্ৰিয়াটোৰ লগত কিন্তু জড়িত থাকিব নালাগিব আমচুৰ গোটেই গঠন যেতিয়া হৈছিল তেওঁলোকৰ যেতিয়া আমচুৰ কৰিছিল তেওঁলোকে গোটেই বস্তু খিলঞ্জীয়া বিৰোধী আছিল অসমীয়া বিৰোধী তেওঁলোকে স্থিতি লৈছিল বৰপেটা কাণ্ডটো যেতিয়া হৈছিল গতিকে সেইকাৰণে আমচুক আওতাৰ বাহিৰত থকাৰ কথা কৈছিল আৰু তেওঁলোকে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমচু এই আওতাৰ পৰা বাহিৰত থাকিব ভৱিষ্যতে যাতে খিলঞ্জীয়া এটা ৰাজনৈতিকভাৱে নিৰ্ণায়ক এটা ভূমিকা ল'ব পাৰে সেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি এই দলটোৰ লগত জড়িত হৈছোঁ আৰু ভৱিষ্যতে দলটো 21ৰ নিৰ্বাচনত যাতে বলিষ্ঠ আৰু শক্তিশালী ওপৰত প্ৰত্যাহ্বান ৰাজনৈতিক প্ৰত্যাহ্বান ৰাষ্ট্ৰীয় দল আৰু যিসকল সাম্প্ৰদায়িক শক্তি আছে তাৰ বিৰুদ্ধে যাতে যুঁজিব পাৰি তাৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগে সেইটো আন্তৰিকতা আমি ল'ম এতিয়া দ্বিতীয় বিষয়টো হৈছে যিটো আপোনালোকৰ যে নামনি অসমৰ আজি তেওঁলোকে এখন সাংগঠনিক সভা কৰিছিল সাংগঠনিক সভাখনত তেওঁলোকৰ সিদ্ধান্ত যিটো আছিল আমাৰ কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁলোকে প্ৰেৰণ কৰা কিন্তু দুৰ্ভাগ্যজনকভাৱে বিষয়টো কেন্দ্ৰীয় নেতৃত্বলৈ পোৱাৰ আগতে এই বিষয়টো সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা হৈছে আৰু সেইকাৰণে আমি ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক কৈফিয়ত তলব কৰিবৰ কাৰণে ইতিমধ্যে নটিছ তেওঁলোকক দিয়া হৈছে আৰু এই গোটেই যিটো বিষয় আছে আমাৰ নিজৰ মাজত যিটো কাৰণ আমি গোটেই বিষয়টো এইটোৱে হৈছে যে কৃষক মুক্তিৰ লগত যেতিয়া আমি জড়িত হ'ব বিচাৰিছোঁ তেতিয়া আমাৰ এটা প্ৰাথমিক চৰ্ত আছে যে আমচু এই প্ৰক্ৰিয়াটোৰ লগত কিন্তু জড়িত থাকিব নালাগিব কাৰণ আমচুৰ গোটেই গঠন যেতিয়া হৈছিল তেওঁলোকৰ যেতিয়া আমচুৰ কৰিছিল তেওঁলোকে গোটেই বস্তু খিলঞ্জীয়া বিৰোধী আছিল অসমীয়া বিৰোধী তেওঁলোকে স্থিতি লৈছিল বৰপেটা কাণ্ডটো যেতিয়া হৈছিল গতিকে সেইকাৰণে আমচুক আওতাৰ বাহিৰত থকাৰ কথা কৈছিল আৰু তেওঁলোকে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমচু এই আওতাৰ পৰা বাহিৰত থাকিব গতিকে যিমানেই যি বিষয়টো নাথাকক আমি এটা স্বৈৰাচাৰী একনায়কত্ববিধি শাসন ব্যৱস্থাক যদি ওফৰাবলৈ হয় তেতিয়াহ'লে সময়তে এটা শক্তি গঠন কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু সেইকাৰণে সংযুক্ত আঞ্চলিক দল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ উদ্যোগত এই গোটেই প্ৰক্ৰিয়াটোক অসম যিখন ৰাইজৰ দল এই গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু ভৱিষ্যতলৈ মই ভাবোঁ যেতিয়ালৈকে ৰাইজৰ দলে খিলঞ্জীয়াৰ পক্ষত থাকিব যেতিয়ালৈকে ৰাইজৰ অধিকাৰ প্ৰথম গুৰুত্ব প্ৰদান কৰিব তেতিয়ালৈকে বীৰ লাচিত সেনাৰ এই প্ৰচেষ্টালৈ আন্তৰিকতা থাকিব গতিকে এইখিনি আমাৰ মূল বিষয় ৰাইজক এটাই বিষয় আশ্বস্ত কৰোঁ যে এই প্ৰক্ৰিয়াটোৰ পৰা ইতিমধ্যে বীৰ লাচিত সেনা কমে জড়িত হৈ আছে আৰু সন্মুখৰ পৰা এই প্ৰক্ৰিয়াটোক নেতৃত্ব দিব ৰাইজৰ দলৰ সৈতে বীৰ লাচিত সেনা জড়িত হৈ আছে আৰু সন্মুখৰ পৰা নেতৃত্ব দিব কেইখনমান কমিটিয়ে বিৰোধিতা কৰিছিল আৰু তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত কৈফিয়ত তলব কৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে কোনো ক্ষেত্ৰতেই আমচু জড়িত হ'ব নোৱাৰিব সেয়া তেওঁলোকৰ আছিল প্ৰাথমিক চৰ্ত কৃষক মুক্তিৰ সৈতে জ্যোতিদীপ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছোঁ আজিৰ তাৰিখত এইটো এটা বৃহৎ ৰাজনৈতিক খবৰ এইকাৰণেই কাৰণ ৰাইজৰ দল এই দলটোৰ প্ৰতি যথেষ্ট আশা আছে অসমৰ ৰাইজৰ এই দলটোক খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে অসমৰ ৰাইজে আৰু তেনে ক্ষেত্ৰত আজি এটা নতুন ৰাজনৈতিক ডেভেলপমেণ্ট হৈছে কি সূচাইছে ঋতুস্মিন চাওক ৰাইজৰ দল যেতিয়া গঠন হ'ল তাত ৭০টা সংগঠন থকা বুলি কোৱা হ'ল তাৰ লগতে বীৰ লাচিত সেনা আহিলে আৰু তেওঁলোকে এটা
ৰাষ্ট্ৰীয় শক্তিসমূহক প্ৰতিৰোধ কৰাৰ বাবে আগন্তুক নিৰ্বাচনত আঞ্চলিক যিসমূহ খিলঞ্জীয়া শক্তি আছে তাক প্ৰতিনিধিত্ব কৰাৰ বাবে এই দলটো তেওঁলোকে গঠন কৰিলে। আজি হঠাৎ 4টা দিনৰ পিছত আমি মন্তব্য দেখুৱালোঁ যে কি এক পৰিৱেশৰ সূচনা হ'ল। কেইবাখনো সমিতিৰ লোকে সংবাদ মাধ্যমক তেওঁলোকে নিমন্ত্ৰণ কৰিলে আৰু তাৰপিছত সংবাদ মাধ্যমত মন্তব্য কৰি ক'লে যে ৰাইজৰ দলত এতিয়া আহ্বায়কসকল বংগমূলীয় মুছলমান, বাংলাদেশী তাত মুছলমান আছে আৰু তাৰ বাবেই তেওঁলোকে ৰাইজৰ দলত থাকিব বিচৰা নাই। এতিয়া আমি মন্তব্য দেখুৱালোঁ বীৰ লাচিত সেনাই সমগ্ৰ বিষয়ক লৈ যি তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে কি কৈছে। প্ৰথম কথা কৈছে যে তেওঁলোক এতিয়া ৰাইজৰ দলৰ লগত সন্মুখৰ পৰাই তেওঁলোকে নেতৃত্ব দি আছে বা ৰাইজৰ দলৰ লগত আছে, অৰ্থাৎ কেন্দ্ৰীয় নেতৃত্বই আঞ্চলিক যিসমূহ কমিটি আছিলে তেওঁলোকৰ ভাষ্যক অস্বীকাৰ কৰিছে। কিন্তু তাত এটা কথা চাব লাগিব, স্পষ্টভাৱে কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে আমচুক ৰাইজৰ দলত বিচৰা নাই আৰু সেই কথাটো কৃষক মুক্তি সংগ্ৰাম সমিতিক ইতিমধ্যে তেওঁলোকে যেতিয়া ৰাইজৰ দলত তেওঁলোক চামিল হৈছিলে তেতিয়াই সেই কথা তেওঁলোকক জনাই দিছে, কিয়নো আমচু খিলঞ্জীয়াৰ বিৰোধী এই কথা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ আগত কৈছে আৰু যেতিয়ালৈকে খিলঞ্জীয়াৰ পক্ষত থাকিব বুলি কৈছে তেওঁলোকো ৰাইজৰ দলৰ লগত থাকিব। কিন্তু এই বিষয়টোক লৈ বীৰ লাচিত সেনাৰ মাজতে ভিতৰ চৰাতে যে কিছু পৰিমাণৰ খামখেয়ালিৰ বা বিতৰ্কৰ সূচনা হৈছে সেই কথাও কিন্তু স্পষ্ট। কিন্তু সত্তৰ সংগঠনে যেতিয়াই প্ৰতিবাদ কৰে, সংবাদ মেলৰ আয়োজন কৰে, সত্তৰ সংগঠন বুলি যেতিয়া কোৱা হয় তাত কিন্তু আমচু থাকে, হয় বিভিন্ন দল সংগঠন থাকে। গতিকে এই প্ৰশ্নটো তেওঁলোকৰ নিজৰ মাজৰ পৰাই উত্থাপিত হৈছে। ক'ৰবাত নহয় ক'ৰবাত আমচু যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আছে বা আন দল সংগঠনৰ সৈতে বিভিন্ন সময়ত প্ৰতিবাদ কৰিছে সেই কথা স্পষ্ট। গতিকে বীৰ লাচিত সেনাই কি কৈছে যে আমচু তেওঁলোকৰ বাৰে বাৰে কৈছে যে হয় আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি ৰাইজৰ দলৰ সন্মুখৰ পৰা নেতৃত্ব দিছোঁ, কিন্তু আমচু খিলঞ্জীয়াৰ বিৰোধী বৰপেটাৰ কাণ্ডক লৈ তেওঁলোকে কৈছে, মন্তব্যটো পুনৰ শুনোৱাম, তেওঁ স্পষ্টভাৱে কৈছে আমচু থকালৈকে নহ'ব। গতিকে এই বিষয়টোক লৈ আজি আঞ্চলিক কমিটিৰ মন্তব্য আছে, তেওঁলোকেও কৈছে যে কৃষক মুক্তিৰ বিৰুদ্ধে তেওঁলোকে কেইবাটাও অভিযোগ আনিছিলে, খিলঞ্জীয়াৰ পৰা এক প্ৰকাৰৰ বাংলাদেশী মুছলমানৰ প্ৰীতিত কৃষক মুক্তিয়ে কৰে বুলি কৈছিলে। গতিকে নতুন এটা দল হৈছে যিটো দলক লৈ অসমৰ জনতাৰ যথেষ্ট আস্থা আছে, এটা আঞ্চলিক শক্তি হ'ব লাগে, একত্ৰিত হ'ব লাগে, এনেকুৱা কথা কোৱা হৈছে। কিন্তু 4 দিনৰ ভিতৰতে যেতিয়া এনেকুৱা এটা ৰাজনৈতিক ঘটনা তেওঁলোকৰ মাজৰ পৰাই আহিব, ক'ৰবাত নহয় ক'ৰবাত জনতাৰ মাজত এই দলটোলৈ আৰু নেতৃত্বৰ প্ৰতি প্ৰশ্ন থাকিব। আজি উজনি অসমৰ আঞ্চলিক কমিটিসমূহে বীৰ লাচিত সেনাৰ কি কৈছিল আমি এবাৰ এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। তাৰপিছত পুনৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনৰ মন্তব্য আমি আপোনালোকক শুনাম। এখন সাধাৰণ সভা আছিলে, তাতে আমাক নতুন দল গঠন হ'লে আলোচনা কৰিছিলে। আমাৰ বিভিন্ন জিলাৰ আমাৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, বঙাইগাঁও, নলবাৰী এনেকৈ বহুত আমি সভাপতি সম্পাদকবিলাক গৈছিলোঁ। তাতে আমাক সুধিছিলে যে ৰাজনৈতিক দলৰ প্ৰতি মতামত কি দিয়ে। আমি তেতিয়া কৈছিলোঁ যে যদি ৰাজনৈতিক দল খুলিব লাগে তেতিয়াহ'লে ৰাজনৈতিক দলত যোৱাৰ আগতে সংগঠনৰ যিখিনি যি পদবীত আছে, যোনে যি পদবীত আছে সেই পদবী বাদ দি কিনে ৰাজনৈতিক দলত যাওক, তেতিয়া আমি সমৰ্থন দিম। কিন্তু সংগঠনত থাকি কিনে ৰাজনৈতিক দলত যোৱাটো এইটো আমি সমৰ্থন কেতিয়াও নজনাওঁ। আৰু আমাৰ কথাটো হ'ল যে মিয়ামূলৰ যিবিলাক মুছলমান আছে সেই মুছলমানসকল আজি 70টা সংগঠনৰ ভিতৰতে জড়িত হৈ আছে। যেনেকৈ মিয়া পৰিষদ আমি শুনিব পাৰিছোঁ, মিয়া পৰিষদ আছে, আমচু আছে। গতিকে আমাৰ যিখন সংবিধান তাতে আমাৰ তাতে কোনো হিন্দু বাংলাদেশী বা মিয়ামূলৰ কোনো মুছলমান এটা সদস্য থাকিব নোৱাৰে। তেনে স্তৰত আমি কেনেকৈ ৰাইজৰ দলত গৈ কিনে আমি সেই মিয়া মুছলমানখিনিক সমৰ্থন কৰিম? গতিকে আমাৰ আস্থা একেবাৰে নাই। যিটো ৰাজনৈতিক দল গঠন কৰিছে সেই দলটোৰ ওপৰত আমাৰ সমৰ্থন আৰু আস্থা নাই। আমাৰ নামনি অসমৰ গোটৰ এইকাৰণে সমৰ্থন আৰু আস্থা নাই যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জন্মলগ্নৰ পৰাই তেওঁলোকে মিয়াক সুৰক্ষা দি আছে, সন্দেহযুক্ত বাংলাদেশীসকলক সুৰক্ষা দি আছে। আৰু এতিয়াও যি ৰাজনৈতিক দল গঠন হৈছে তেওঁলোকৰ মুখ্য আহ্বায়কৰ দায়িত্বত জিলাবোৰত এতিয়াও বংগমূলীয়া মুছলমানৰ প্ৰভাৱৰ গতি। আমাৰ বীৰ লাচিত সেনাৰ ওপৰত আমাৰ বিষদগাৰ তেনেকুৱাকৈ নাই, কিন্তু আমিতো আৰু সৰ্বজন নহয় যি ৰাজনৈতিক দল গঠন হোৱাৰ পিছত যে তেওঁলোকে যে মুখ্য আহ্বায়কৰ দায়িত্বত তেওঁবিলাকে যে বংগমূলীয়া মুছলমানৰ নিয়োগ কৰিব, তেওঁলোকে বৰপেটা, ধুবুৰী, বঙাইগাঁও, নলবাৰী এইবিলাকত যে বংগমূলীয়া মুছলমানৰ আহ্বায়ক দিব সেইটোতো আমি আগতে নাজানো, এতিয়াই আমি গম পালোঁ। এতিয়া গম পাই আমাৰ এইটো এটা আমাৰ ৰাইজৰ পৰা এটা দাবী, আমাৰ মানে জিলাবোৰৰ ল'ৰাবিলাকে মোক আনকি ধমকিৰ সুৰত কৈছে যে আপুনি কিন্তু যদি এই দলত যদি সহযোগ সমৰ্থন দিয়ে আপুনি কিন্তু অকলশৰীয়া হ'ব লাগিব নামনি অসমৰ আহ্বায়ক হিচাপে। গতিকে আপোনালোকৰ লগত আমি নাই। গতিকে সেই হিচাপত আমি আজি সকলো মানুহক
আমাৰ যিমান আমাৰ মানে ভাতৃ সংগঠন আছে নামনি অসমৰ বা বীৰ লাচিত থানাৰ যিমান ল'ৰা আছে আমি সকলোকে মাতিছিলোঁ। মাতি আজি আমি আলোচনা খিলঞ্জীয়া ৰাইজে বা আমাৰ নামনি অসমৰ বীৰ লাচিত থানা অসমৰ জিলাকেইখনে আমাৰ খিলঞ্জীয়া ৰাইজে আমি মানে এই ৰাইজৰ দলক আমি সহযোগ আৰু সমৰ্থন জনোৱা নাই। সেই উদ্দেশ্যে আজি এই সভাখন আমাৰ গঠন কৰা হৈছিল। আমি বীৰ লাচিত থানা অসমত থাকিম, কিন্তু কৃষক মুক্তিৰ লগত যেতিয়া আমি জড়িত হ'ব বিচাৰিছোঁ তেতিয়া আমাৰ এটা প্ৰাথমিক চৰ্ত আছে যে আৰ্মছু এই প্ৰক্ৰিয়াটোৰ লগত কিন্তু জড়িত থাকিব নালাগিব। আৰ্মছুৰ গোটেই গঠন যেতিয়া হৈছিল, তেওঁলোকৰ যেতিয়া আৰ্মছু কৰিছিল, তেওঁলোকৰ গোটেই বস্তু খিলঞ্জীয়া বিৰোধী আছিল, অসমীয়া বিৰোধী তেওঁলোকে স্থিতি লৈছিল বৰপেটা কাণ্ডটো যেতিয়া হৈছিল। গতিকে সেইকাৰণে আৰ্মছুক আওতাৰ বাহিৰত থকাৰ কথা কৈছিল আৰু তেওঁলোকে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছিল যে আৰ্মছু এই আওতাৰ পৰা বাহিৰত থাকিব। ভৱিষ্যতে যাতে খিলঞ্জীয়া এটা ৰাজনৈতিকভাৱে নিৰ্ণায়ক এটা ভূমিকা ল'ব পাৰে, সেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি এই দলটোৰ লগত জড়িত হৈছোঁ আৰু ভৱিষ্যতে দলটো 21 নিৰ্বাচনত যাতে বলিষ্ঠ আৰু শক্তিশালী ওপৰত প্ৰত্যাহ্বান, ৰাজনৈতিক প্ৰত্যাহ্বান, ৰাষ্ট্ৰীয় দল আৰু যিসকল সাম্প্ৰদায়িক শক্তি আছে তাৰ বিৰুদ্ধে যাতে যুঁজিব পাৰি, তাৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগে সেইটো আন্তৰিকতা আমি ল'ম। এতিয়া দ্বিতীয় বিষয়টো হৈছে যিটো আপোনালোকে যে নামনি অসমৰ আজি তেওঁলোকে এখন সাংগঠনিক সভা কৰিছিল। সাংগঠনিক সভাখনত তেওঁলোকৰ সিদ্ধান্ত যিটো আছিল আমাৰ কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁলোকে প্ৰেৰণ কৰা, কিন্তু দুৰ্ভাগ্যজনকভাৱে বিষয়টো কেন্দ্ৰীয় নেতৃত্বলৈ পোৱাৰ আগতে এই বিষয়টো সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা হৈছে আৰু সেইকাৰণে আমি ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক কৈফিয়ত তলব কৰিবৰ কাৰণে ইতিমধ্যে নটিছ তেওঁলোকক দিয়া হৈছে। আৰু এই গোটেই যিটো বিষয় আছে আমাৰ নিজৰ মাজত যিটো, কাৰণ আমি গোটেই বিষয়টো এইটোৱে হৈছে যে কৃষক মুক্তিৰ লগত যেতিয়া আমি জড়িত হ'ব বিচাৰিছোঁ তেতিয়া আমাৰ এটা প্ৰাথমিক চৰ্ত আছে যে আৰ্মছু এই প্ৰক্ৰিয়াটোৰ লগত কিন্তু জড়িত থাকিব নালাগিব। কাৰণ আৰ্মছুৰ গোটেই গঠন যেতিয়া হৈছিল, তেওঁলোকৰ যেতিয়া আৰ্মছু কৰিছিল, তেওঁলোকৰ গোটেই বস্তু খিলঞ্জীয়া বিৰোধী আছিল, অসমীয়া বিৰোধী তেওঁলোকে স্থিতি লৈছিল বৰপেটা কাণ্ডটো যেতিয়া হৈছিল। গতিকে সেইকাৰণে আৰ্মছুক আওতাৰ বাহিৰত থকাৰ কথা কৈছিল আৰু তেওঁলোকে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছিল যে আৰ্মছু এই আওতাৰ পৰা বাহিৰত থাকিব। গতিকে যিমানেই যি বিষয়টো নাথাকক, আমি এটা স্বৈৰাচাৰী একনায়কত্ববিধি শাসন ব্যৱস্থাক যদি ওফৰাবলৈ হয় তেতিয়াহ'লে সমূহীয়াকৈ এটা শক্তি গঠন কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু সেইকাৰণে সংযুক্ত আঞ্চলিক দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত থানাৰ উদ্যোগত এই গোটেই প্ৰক্ৰিয়াটোক অসম যিখন ৰাইজৰ দল এই গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু ভৱিষ্যতলৈ মই ভাবোঁ যেতিয়ালৈকে ৰাইজৰ দলে খিলঞ্জীয়াৰ পক্ষত থাকিব, যেতিয়ালৈকে ৰাইজৰ অধিকাৰ প্ৰথম গুৰুত্ব প্ৰদান কৰিব, তেতিয়ালৈকে বীৰ লাচিত থানা এই প্ৰচেষ্টালৈ আন্তৰিকতাই থাকিব। গতিকে এইখিনি আমাৰ মূল বিষয়। ৰাইজক এটাই বিষয় আশ্বস্ত কৰোঁ যে এই প্ৰক্ৰিয়াটোৰ পৰা ইতিমধ্যে বীৰ লাচিত থানা অসমে জড়িত হৈ আছে আৰু সন্মুখৰ পৰা এই প্ৰক্ৰিয়াটোক নেতৃত্ব দিব।